অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান অৰুণোদয় দিৱসত কেনা বিতৰ্কিত অসম সাহিত্য সভাই অৰ্ধনমিত পতাকা আৰু বহিৰাজ্য গামোচাৰে পাতিলে কেন্দ্ৰীয় অনুষ্ঠান। প্ৰতিবাৰে বিতৰ্কিতত সোমায় অসম সাহিত্য সভা। নলবাৰী চামতাৰ গৌৰীকান্ত তালুকদাৰ প্ৰেক্ষাগৃহত বুধবাৰে নলবাৰী জিলা সাহিত্য সভা, চামতা আঞ্চলিক ভাষা সাহিত্য সভা আৰু চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান অৰুণোদয় দিৱস পালন কৰা হয়। ৰাতিপুৱা অসম সাহিত্য সভাৰ 108খন পতাকা উত্তোলনৰ মুখ্য উত্তোলক হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকা। বিতৰ্কিতৰে সাংসদ শিৰোনামা দখল কৰা অসম সাহিত্য সভাৰ 108খন পতাকা উত্তোলনত লাগিল কেনা। 108খন পতাকাৰ কিছুসংখ্যক পতাকা অনুষ্ঠান শেষ পৰ্যন্ত অৰ্ধনমিত হৈ থাকিল। শোকসভাহে পালন কৰা যেন হ'ল অসম সাহিত্য সভাৰ। তাৰ উপৰিও বহিৰাজ্যত নিৰ্মিত গামোচাৰ ব্যৱহাৰ বন্ধ কৰাৰ পিছত জাতি ৰক্ষা কৰা কথা কৈ থকা অসম সাহিত্য সভাই থলুৱা অসমীয়া শিপিনীৰ গামোচাক প্ৰাধান্য নিদি বহিৰাজ্যৰ যন্ত্ৰত নিৰ্মিত গামোচাৰহে অতিথিক সম্বৰ্ধনা জনায়। আজি অৰুণোদয় দিৱস হিচাপে অসম সাহিত্য সভাই উদযাপন কৰিছে। আজিৰ দিনটো এটা বিশেষ তাৎপৰ্যপূৰ্ণ দিন। 1846 খ্ৰীষ্টাব্দৰ আজিৰ এই দিনটোতে অৰ্থাৎ 1 জানুৱাৰীৰ দিনাখনেই অসমৰ সংবাদ জগতত প্ৰথম ভূমিকা মাৰিছিল অৰুণোদয়ে। গতিকে শিৱসাগৰত এই কাকতখনৰ আৰম্ভণি ঘটিছিল। প্ৰায় 1846 পৰা 1853 মানলৈকে 82 মানলৈকে আমাৰ কাকতখন চলিছিল। গতিকে সেই স্মৃতি সোঁৱৰি অসম সাহিত্য সভাই অৰুণোদয় দিৱস হিচাপে আজিৰ দিনটোক উদযাপন কৰিছে। আৰু এই দিৱসটোতে অসমৰ সংবাদ জগতত যিসকলে একনিষ্ঠভাৱে কৰ্ম সম্পাদন কৰি আহিছে তেখেতসকলক সন্মান জনোৱাৰ এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু এজন ব্যক্তিক, জ্যেষ্ঠ সাংবাদিকক অৰুণোদয় সন্মান নামেৰে এটি সন্মান অসম সাহিত্য সভাই কেন্দ্ৰীয়ভাৱে দিয়ে। আজি সেই সন্মান নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক শ্ৰী নৰেশ কলিতাক প্ৰদান কৰা হৈছে। আৰু ইয়াৰ লগে লগে তাহানি সেই কাকতখনৰ লগত জড়িত যিসকল সাংবাদিক ডক্টৰ নাথান ব্ৰাউন কে প্ৰমুখ কৰি সেইসকলক শ্ৰদ্ধা নিবেদন কৰা হৈছে। আৰু মই আশা কৰিছোঁ যে বৰ্তমানৰ প্ৰজন্মই তাহানিৰ সেই প্ৰজন্মৰ যি ব্যক্তিবৃন্দই অসমক জীপাল কৰি ৰখাত সংবাদ পত্ৰৰ যোগেদি সহযোগিতা আগবঢ়াইছিল তেখেতসকলক সন্মান জনাই, কৃতজ্ঞতা জনাই এতিয়াৰ প্ৰজন্ম অনুপ্ৰাণিত হ'বলৈ আমি অসম সাহিত্য সভাই আহ্বান জনাইছোঁ যেন অসমৰ সংবাদ জগত, আলোচনীৰ জগত এইসমূহৰ যোগেদি অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ উন্নতি কৰাৰ লগতে অসমৰ জাতীয় জীৱনক বিভিন্ন প্ৰকাৰে আগবঢ়াই লৈ যাব পাৰে। অসম সাহিত্যৰ অধিৱেশন আহি আছে পাঠশালা, হয়, কেনেকুৱা প্ৰস্তুতি চলি আছে? আমি যিখিনিলৈকে আমি খা খবৰ ৰাখি আছোঁ, অসম সাহিত্য পাঠশালা অধিৱেশনৰ কাৰণে প্ৰস্তুতি অতি সুন্দৰভাৱে আগবাঢ়িছে। আমি আশা কৰিছোঁ এখন সৰ্বাংগ সুন্দৰ অধিৱেশন পাঠশালাই দিব। আৰু অসমৰ সাহিত্যপ্ৰেমী যিসকল বিভিন্ন ঠাইৰ পৰা আহিব তেখেতসকলক থকা মেলা, খোৱা বোৱা ইত্যাদিৰ ব্যৱস্থা, আৰু তাত প্ৰধানকৈ যি বিজ্ঞান মেলাৰ আয়োজন কৰিছে আৰু তাৰ লগতে এখন ডিফেন্স মেলা বুলি প্ৰতিৰক্ষা শিতানৰ এখন অতি দুৰ্লভ আমাৰ যিবিলাক প্ৰতিৰক্ষা বিভাগৰ বিষয় আছে সেইসমূহ তেওঁলোকে তাত প্ৰদৰ্শন কৰিব, তাত বুজাব যে আমাৰ ভাৰতবৰ্ষখনক বিদেশী ৰাষ্ট্ৰৰ পৰা প্ৰতিৰক্ষা কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থাৰ সৈতে আমি ভাৰতীয় সেনা প্ৰস্তুত হৈ আছে সেইবিলাকৰ এখন প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে। আৰু স্থানীয়ভাৱে যিবিলাক আমাৰ দ্ৰব্য, বস্ত্ৰ ইত্যাদি উৎপাদিত হয় অসমত, প্ৰধানকৈ বজালী অঞ্চলত, সেইখিনি তাত প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰিছে। আৰু আটাইতকৈ যিটো প্ৰয়োজনীয় বিষয়, অসম সাহিত্য সভাৰ যিটো সাহিত্যিক সন্মিলন, কবি সন্মিলন বা আমাৰ মহিলাসকলৰ কাৰণে যিটো আমাৰ বিভাগ আছে বা যুৱ প্ৰজন্মৰ কাৰণে যিখিনি বিভাগ আছে, সেই সকলোখিনিৰে সুকীয়াকৈ বিভাগসমূহে অতি নিষ্ঠাৰে সৈতে কৰ্ম আগবঢ়াই গৈছে। আৰু মই ভাবিছোঁ যে এই অধিৱেশনখনে আগন্তুক প্ৰজন্মক যথেষ্টভাৱে উপকৃত কৰিব পাৰিব। অসম চৰকাৰে যিহেতু বহিৰাজ্যৰ গামোচা বন্ধ কৰিছে, তাৰ পৰিপ্ৰেক্ষিতত আজি আপোনালোকৰ সাহিত্য সভাৰ এই অনুষ্ঠানটোত বহিৰাজ্যৰ গামোচা কৰা হৈছে, কি ক'ব? এইটোত আচলতে আমাৰ মানুহৰ জাতীয় চেতনা জাগ্ৰত হ'ব লাগিব। এতিয়া কোনোবাই যদি ডিঙিটোত গামোচাখন পিন্ধাই দিবলৈ বিচাৰে, সেইখিনি সময়ত সেই মানুহজনে যদি আপত্তি কৰে তেতিয়াহ'লে সেইটো এটা অসন্মান জনোৱা হ'ব যিজনে দিব বিচাৰে। কিন্তু দিওঁতাসকলে এই ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব। যিহেতু অসম চৰকাৰে বাৰে বাৰে কৈ আছে বা অসমৰ জনসাধাৰণে বাৰে বাৰে কৈ আছে যে আমাৰ স্থানীয়ভাৱে প্ৰস্তুত কৰা গামোচা দিব লাগে, গতিকে দিওঁতেই সেই ব্যৱস্থাটো উদ্যোক্তাসকলে কৰিব লাগে। আৰু যদি তাকে নকৰি তেওঁলোকে প্ৰস্তুত কৰি অনা বা তেওঁলোকে সংগ্ৰহ কৰি অনা দিবৰ সময়ত যদি লওঁতাজনে যদি আপত্তি কৰে তেতিয়াহ'লে কিন্তু সেইটো এটা অশোভনীয় হয়। সেইকাৰণে মই এইটো আহ্বান জনাম
যে যিসকল উদ্যোক্তা বা যিসকলে এনেধৰণৰ সভা সমিতি আয়োজন কৰি গামোচা দিবলৈ বিচাৰে তেখেতসকল সতৰ্ক হ'ব লাগে আৰু তেখেতসকলে বস্তুখিনি সংগ্ৰহ কৰি আনোতেই সেইটো অসমত নিৰ্মিত নে বাহিৰত নিৰ্মিত সেইটো বিচাৰ কৰি চাব লাগে যেহেতু বহুত অভিভাৱক আছে আজি বহুত ল'ৰা ছোৱালীক তেওঁলোকে ইংৰাজী মাধ্যমত পঢ়ায় অসমীয়া কথা ক'বলৈ নাজানে সেনেকুৱা অভিভাৱক কি আপুনি আগত জনাব সেইটো ক্ষেত্ৰতো একেই কথা ক'ব বিচাৰোঁ যে অভিভাৱকসকল সতৰ্ক হ'ব লাগে তেওঁলোকৰ মনৰ ভাৱত এটা চেতনাৰ ভাৱ জাগ্ৰত হ'ব লাগে যিটো কাৰণে তাহানি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে গোটেই জীৱনটো তেখেতে চিঞৰিছিল যে অসমীয়া মানুহৰ জাতীয় জীৱনত তেওঁলোকৰ জাগৰণ আহিব লাগে চেতনাৰ ক্ষেত্ৰত গতিকে মই সেই একেটা ধৰণে আহ্বান জনাব বিচাৰোঁ যে অসমীয়া জনসাধাৰণৰ এটা চেতনা জাগ্ৰত হওক প্ৰত্যেকজন অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক যদি ইংৰাজী মাধ্যমত কিবা কাৰণত পঢ়াবলগীয়াও হৈছে তেওঁলোকক যাতে ঘৰত অসমীয়া ভাষাৰ শিক্ষণৰ প্ৰশিক্ষণ দিয়ক আৰু অসমীয়া লিখা বা অসমীয়া ভাৱ ভাষা বুজিবৰ কাৰণে যিবিলাক কথা আমাৰ অতীজৰ পৰা চলি আহিছে শব্দ যিবিলাক চলি আহিছে সেইবিলাকৰো প্ৰশিক্ষণ দিয়ক আৰু তেনে পৰিৱেশৰ যোগেদি অসমীয়া ভাষাটোৰ চৰ্চা অব্যাহত ৰাখক বাকী সকলোবোৰ ৰাজ্যলৈ এৰিলোঁ নলবাৰীৰ পৰা ছানোৱাৰ আহমেদৰ প্ৰতিবেদন AIPL Live 24/7